তীব্ৰ বাকযুদ্ধ কংগ্ৰেছ আৰু বিজেপি নেতাকৰ্মীৰ মাজত বিকাশান্তিৰ বৰুংগাতলি গাঁও পঞ্চায়তত প্ৰচণ্ড সংঘাত কংগ্ৰেছ বিজেপি নেতাকৰ্মী জিঅ'টেকৰত বিজেপি নেতাকৰ্মীক দিয়া নহয় গুৰুত্ব কংগ্ৰেছৰ নেতাকৰ্মীয়ে মেনেজ কৰি জিঅ'টেক কৰাৰ অভিযোগ বিজেপি নেতাকৰ্মীৰ জীৱিকা সখী মাজিদা বেগমৰ চকী চিটিং কৰি জিঅ'টেক কৰাৰ আন এক বিস্ফোৰক অভিযোগ উঠিছে বিজেপি দলৰ নেতাকৰ্মীয়ে এটাৰ পিছত আনটো বিস্ফোৰক অভিযোগ তুলিছে জীৱিকা সখী আৰু কংগ্ৰেছৰ মণ্ডল সভাপতি খাইৰুল ইছলামৰ বিৰুদ্ধে বৰুংগাতলি গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি খাইৰুল ইছলামে বিজেপি নেতাকৰ্মীক ধমক দিয়াৰ উঠিছে ভয়ংকৰ অভিযোগ ভিডিঅ' ভাইৰেল কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে মণ্ডল সভাপতি খাইৰুল ইছলামে এই অভিযোগ বিজেপি দলৰ নেতাকৰ্মীৰ আমাৰ হাতত মন্তব্য আছে শুনাই লৈছো কংগ্রেসের গুন্ডারূপী মণ্ডল প্রেসিডেন্ট খাইরুল ইসলামে আমার বিভিন্ন ধরনের অসভ্য ব্যবহার কৰিবলৈ আৰম্ভ কৰিলে আমি ক'লোঁ কি হ'ল আপোনাৰ আমিতো একো সোধা নাই আপোনাক সোধা নাই আপুনি কিয় আমালোকে অসভ্য ব্যৱহাৰ কৰি আছে তেওঁ ক'লে তোমালোক কিয় আহিছা ইয়াত কিয় আহিব লাগে আমি য'ত কৰিম আমি তাতে কৰিম আমাৰ ইচ্ছা য'ত আছে তাতে কৰিম তোমালোক কিয় আহি আছা কিয় তোমালোকে ইয়াত আহি আছা কিয় তুমি আহিব লাগে তোমালোক এইটো কৈ পেলাই আমাক মাৰিবলৈ খেদি আহিছে তেওঁলোকে আপুনি এটা ঘৰত আছে আৰু আপুনি অসভ্য কিয় ব্যৱহাৰ কৰে কোনে মাৰিবলৈ আহিছে খাইৰুল ইছলাম কংগ্ৰেছ মণ্ডল সভাপতি আমি ক'লোঁ কিয় আপুনি কিয় অসভ্য ব্যৱহাৰ কৰে আমিতো অসভ্য ব্যৱহাৰ একো কৰা নাই আমি আহিছোঁ যদি মানুহজনী নাযায় আজি যদি নাযায় কেতিয়া যাব আমাক এইটো সময় ল'বলৈ আহিছোঁ আমিতো তেওঁতো জোৰজবস্তি একো কৰিবলৈ অহা নাই তেওঁ কৈছোঁ কেতিয়া যাব আমাক এইটো সময় দিয়ক আমিতো জোৰজবস্তি কৰা নাই আৰু এটা চৰকাৰে এটা গাইডলাইনো দিছে যেন এটা ৱাৰ্ডত 20টা মাৰিলে আৰু এটা ৱাৰ্ডত 20টা মাৰিব তেনেকুৱা কৰিব লাগে যদি এটা ৱাৰ্ডত যদি গোটেই দিন কৰি থাকে তেনেহ'লে এটা ৱাৰ্ডত যদি লিষ্টত এটা ৱাৰ্ডত গোটেইখিনি মানুহৰ নাম আহি যাব বাকী ৱাৰ্ডে মাৰি খাব আমি এইটো আলোচনা কৰি কিন্তু সেয়ে আমি আলোচনা কৰিবও দিয়া নাই আমাক মাৰিবলৈ আহিছে তোমালোকে কিয় আহিবলৈ তোমালোকে অৰুণাচল বাল ছিঙিছিলা কিয় এতিয়া আকৌ এইবিলাক আহিছে আমি য'ত লৈ যাম আমি আমাক কি কৰিবা তোমালোকে যি কৰিব পাৰা কৰা আমাক বাল ছিঙি দিয়া এনেকুৱা অসভ্য বিভিন্ন ধৰণৰ কংগ্ৰেছ অসভ্য কিয় ব্যৱহাৰ কৰে এজন মানুহৰ ঘৰত অসভ্য ব্যৱহাৰ কৰিব লাগে নেকি আমিতো আপোনালোকে অসভ্য ব্যৱহাৰ কৰা নাই ক'লে তোমালোকে মই 18 বছৰ তোমালোকে ট্ৰেইনিং দিয়া 18 বছৰৰ পৰা আমি এইটো পঞ্চায়তত প্ৰত্যেক মানুহ চিনি পাওঁ প্ৰত্যেক মানুহ আমি এইটো ৰাজনীতি 18 বছৰৰ পৰা কৰি আছোঁ আমি সকলো জানি আছোঁ এইটো কথা বুজা এক প্ৰকাৰে ক'বলৈ গ'লে বিজেপিৰ কৰ্মকৰ্তাক ধমক দিছে নেকি কংগ্ৰেছৰ নেতাকৰ্মীয়ে ধমক দিছে সি মাৰিবলৈ আহিছে খেদি আহিছে মাৰিবলৈ আমাক পিছত তেওঁ 18 বছৰৰ পৰা তেওঁ এইটো পঞ্চায়তত কৰি আছে এই পঞ্চায়ত তেওঁৰে আণ্ডাৰত তেওঁ যিটো কৰিব তেওঁ কৰিব আমি কোন আমি কৰিবলৈ আমি কিয় জানো তেওঁ য'ত যি এটেক কৰিব তেওঁ লৈ যাব আমি বৰুংগা গাঁও পঞ্চায়তৰ জীৱিকা সখী কোন হয় জীৱিকা হয়তো ৰহিমা বেগম কিন্তু CRP হ'ল মাজিদা বেগম আচলতে মাজিদা বেগমে কৰিব লাগিছিলে তেওঁ মাজিদা বেগমে নকৰি ৰহিমা বেগমে কোনফালে কৰি আছে আমি নাজানো আকৌ এই আৰু এজন মানুহ তাপসী দে নামৰ এজনী ছোৱালী দিছে ছোৱালীজনী আকৌ তেওঁ যিহেতু কংগ্ৰেছৰ কেইটাক লৈ মণ্ডল প্ৰেচিডেণ্ট আৰু এই ৱাৰ্ড মেম্বাৰ কেইটাক লৈ কৰি আছে কিন্তু তেওঁ এটা চিটিং কৰি আছে চাওক মানে মাজিদা তেওঁ কৰি আছে কিন্তু তেওঁৰ ছিগনেচাৰ নাই মাজিদা বেগমৰ ছিগনেচাৰ তেওঁ কৰি আছে চিটিং কাম চলি আছে আমি অভিযোগ এতিয়ালৈকে অভিযোগ কৰা নাই কিন্তু আমি ওপৰৰ কৰ্তৃপক্ষক আমি অৱগত কৰাইছোঁ ঘটনাটো আৰু এইটো অৱগত কৰাইছোঁ সিহঁতে কি কৰে চাওঁ আমি অপেক্ষা কৰি আছোঁ আৰু এইবিলাক এইটো পিছত তেওঁ আমাক ধমক আৰু এটা দিলে যে ক'লে যদি এইবিলাক ভিডিঅ' ভাইৰেল হয় প্ৰাণে মাৰিব আমাক প্ৰাণে মাৰাৰ বাবুকি দিছে কোনে দিছে এই মণ্ডল সভাপতি খাইৰুল ইছলামে প্ৰাণে মৰাৰ বাবুকি দিছে আমাক প্ৰাণৰ বাবুকি দিছে তেওঁ এতিয়া আপোনালোকে কি বিচাৰে আমি বিচাৰোঁতো চৰকাৰে এইটো উচিত তদন্ত কৰি এইটো বিহিত ব্যৱস্থা কৰিব লাগে আৰু উপযুক্ত বেনিফিচিয়াৰীয়ে এই যে গড় পাব লাগে এইবিলাক পোৱা নাই এইবিলাক